দুলিতে আমার ডালি তাতে কলৰ পুলি যোৱা আইদেউ যোৱা তুমি জোৰো নাহিল বুলি। কোনোবাই বেয়া কমেণ্ট দিছিলে নেকি আপুনি যিটো পুৰুষ হৈ পেলাই মানে মহিলাৰ কণ্ঠ দিয়ে, কোনোবাই বেয়াকে কৈছিলে নেকি বা বেয়া ইংগিত দিছিলে নেকি? কেতিয়াবা মঞ্চত থাকিলে তেনেকৈ কয় মানে দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ৰঙা ৰঙা পলাকি হাঁহিছে তাকে দেখি পচুৱা বনিছে ৰঙা ৰঙা পলাকি হাঁহিছে তাকে দেখি পচুৱা বনিছে। এইখন অসমত প্ৰতিভাৰ কোনো শেষ নাই। আমাৰ অসমৰ চুকে কোণে বিভিন্ন প্ৰতিভা লুকাই আছে। আজি মোৰ সৈতে এগৰাকী বিশেষ কণ্ঠশিল্পী উপস্থিত আছে, দ্বৈত কণ্ঠশিল্পী মৰমৰ কুসুম্বৰ নাথ মেধি। নমস্কাৰ। নমস্কাৰ। আৰু কুসুম্বৰদাৰ প্ৰতিভা দেখিলে আপোনালোকে আচৰিত হৈ উঠিব। বহুত বছৰ গীতৰ চৰ্চা কৰিছে আপুনি, লগতে বিয়া গীত গাই আপুনি ভাইৰেল হৈছিলে সময়ত। আমি বহুতো কথা পাতিম। প্ৰথমতে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো। নমস্কাৰ, মোৰ নাম শ্ৰী কুসুম্বৰ নাথ মেধি। মোৰ দেউতাৰ নাম স্বৰ্গীয় প্ৰমোদ চন্দ্ৰ নাথ। আৰু মোৰ এই গানৰ যোগেদি ইয়াতে মোৰ গুৰুৰ নাম ল'ব লাগিব। মোৰ গুৰু প্ৰথম গানৰ আৰম্ভণিতে মোৰ গানৰ গুৰু বুলি ক'ব লাগিব। গীতৰ যিটো চৰ্চাৰ আছিল তেখেত আছিল মদন দত্ত ছাৰ, আৰু তেখেতৰ তত্বাৱধানতে মই গীতৰ চৰ্চালৈ আহিছিলোঁ। আৰু মোৰ ঘৰ একেবাৰে ওচৰতে চাংচাইৰ পৰা 7 কিলোমিটাৰ ভিতৰত মোৰ গাঁওখনৰ নাম হৈছে দালাং গাঁও। দালাং গাঁৱত মোৰ জন্ম, আৰু জন্মসূত্ৰে মই গাঁৱতে থাকোঁ তেনেকৈ। তেনেকৈ চলি আছোঁ, গীত গীত গাইছোঁ, এয়াই আৰু। আৰু কুসুম্বৰদাৰ মই ক'লোঁ ইতিমধ্যে বহুমুখী প্ৰতিভাৰ অধিকাৰী। খুব সুন্দৰ গীত গায়, বিয়া গীত গায়। দেখাত যদিও এজন পুৰুষ, কিন্তু তেখেতৰ অন্তৰত এগৰাকী মহিলা লুকাই আছে। আমি প্ৰথমতে এটি যদি বিহুগীত হৈ যায়, যিটো বিহুৰ সময়, কোনটো শুনাব? বিহু বুলি কওঁতে মোৰ যিহেতুকে আমাৰ মাজত গমেই পায়, তোমালোকক ধন্যবাদ জনাইছোঁ মানে এইটো এটা সুবিধা দিয়াৰ কাৰণে। আৰু যিহেতুকে বিহুৰ বতৰ, এইবেলিটো বিহু বিহু লগাই নাই, কাৰণ আমাৰ সেৰেঙা বিহু আমাৰ প্ৰত্যেকেই গম পায়। আমাৰ একেবাৰে হিয়াৰা মধু আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গে, তেখেত আমাৰ মাজত নাই। আৰু জুবিন দাবিহীন বিহু কেনেকুৱা হ'ব ভাবিবই নোৱাৰি। প্ৰথম গীতটি মই যেতিয়া মঞ্চত উঠিছিলোঁ, এইটো গীতেৰে পৰিৱেশন কৰিছিলোঁ, আচিনাং গীতটো। তেখেত আৰু বৰ্ণালী বাই গাইছিল গীতটো। খুব ধুনীয়া এটি গীত, মই অকণমান গাইছোঁ। আচিনাং মানে কি মৰমী, আচিনাং মানে হ'ল বুকুৰি মৰম, তুমি যদি বুজি পোৱা মোৰ চেনাইটি। আই পুমানাং মানে কি মৰমী, আই পুমানাং মানে হ'ল তোমাকে ভাল পাওঁ, লুইতে দিও যায় মই তোমালৈ যাওঁ। ঘুণা খুটিৰে পাৰত বহি মোৰ জংকি পানৰ কথা শুনিবৰ মন যায়। থাকিবানে সঁচাকৈ মোৰ কোনে গৈ, মই আহিমে বুলি তুমি বাটে চাই। ফাগুনত আহিবা নিদান চাবলৈ, ৰঙালীৰ গাছ শিংগতে ল'বলৈ। ফাগুনত আহিবা নিদান চাবলৈ, ৰঙালীৰ গাছ শিংগতে ল'বলৈ। আচিনাং মানে কি মৰমী, আচিনাং মানে হ'ল বুকুৰে মৰম, তুমি যদি বুজি পোৱা মোৰ চেনাইটি। আচিনাং মানে হ'ল বুকুৰে মৰম,
তুমি যদি বুঝি পোৱা মোৰ চেনাইতি বঢ়িয়া, খুব সুন্দৰ, দেখিলে শুনিলে সঁচাকে বহুত বেছি ভাল লাগিছে। আপুনি এজন ল'ৰা যুৱক হৈ কেনেকে ভাবিলে আপুনি যে আপুনিতো এজন পুৰুষ হয় ন, মহিলাৰ কণ্ঠ কেনেকে আপুনি ভাবিলে? মই প্ৰথমতে গীতবিলাক যেতিয়া গাইছিলোঁ তেতিয়া মানে অলপ চৰ্চা আছিলে, সৰুতে বহুত চৰ্চা কৰিছিলোঁ। তেতিয়া মানে ভাবিছিলোঁ যে মানে যেতিয়া মঞ্চত বৰ্ণালী বা তৰালী বা ইমান ধুনীয়াকৈ চুইট মানে ইমান ধুনীয়া কণ্ঠৰে আমাৰ মানে হৃদয় জয় কৰিছে, তেওঁলোকৰ কণ্ঠবিলাকত মানে গাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, খুব কষ্ট কৰিছিলোঁ আৰু চেষ্টা কৰিছিলোঁ। তেনেকৈ দুয়োটা চেষ্টা কৰাৰ পিছত ঘৰতে এনেই গুণগুণাই গাই থাকোঁ। তাৰপিছত মোৰ বা আছিলে, বায়ে ক'লে কি ঘৰত গালেতো নহ'ব, ষ্টেজত গাব লাগিব। তেনেকৈ ষ্টেজলৈ গ'লোঁ আৰু ষ্টেজত গৈ গীত পৰিৱেশন কৰিলোঁ। প্ৰথম মই গীত পৰিৱেশন কৰিছিলোঁ মোৰ গাঁও দালাং ৰঙালী বিহুৰ মঞ্চত মই গীত পৰিৱেশন কৰিছিলোঁ। আৰু তাত মানে ইমান ধুনীয়া সঁহাৰি, প্ৰথম গীতটো গাইছিলোঁ আইচিনাং গীতটো। তাৰপিছতে মানে তিনিখন অনুষ্ঠান একেলগে, তিনিখন অনুষ্ঠান মোৰ সেই নিশাটোতে বুকিং হৈছিলে। এইটো কিমান চনৰ কথা এইটো? এইটো মই 2007 চনত হ'ব, 2007 চন 8 চন এনেকুৱা হ'ব আৰু তেনেকুৱাতে মই গীতটো গাইছিলোঁ। আৰু যিহেতুকে এইটো গীতৰ পৰা এতিয়া হয়তো ছ'চিয়েল মিডিয়াৰ যোগেদি হয়তো ভাইৰেল হৈ গ'ল হয়, কিন্তু তেতিয়া মানে তেনেকুৱা এটা প্ৰচাৰ নাছিল। অনুষ্ঠানবিলাক আমাক তেনেকৈ নিমন্ত্ৰণ কৰিছিলে, আমি গৈছিলোঁ। তাৰপিছত তেনেকৈ অনুষ্ঠান কৰিব গ'লোঁ, ৰাইজৰ একেবাৰে বিপুল সঁহাৰি। আৰু যেনেকৈ মই সেই অনুষ্ঠানৰ কাৰণে ধৰ 80 গীতহে গাইছিলোঁ, তাৰপিছত আকৌ কিছুমান গীত সংগ্ৰহ কৰিলোঁ। কাৰণ আমি হৈছিলোঁ কি পথাৰত গোৱা বা গাঁৱত গোৱা বা ঘৰত গোৱা তেনেকৈ গোৱা শিল্পী বুলি নকওঁ, মই গায়ক বুলি কৈছোঁ দেই, মানে কি হয় তেনেকৈহে গাইছোঁ আমি। আৰু প্ৰত্যেকৰে একোটা নিচা থাকে, তো মানে তেনেকৈ মই গীতবিলাক গোৱাৰ পিছত যেতিয়া মঞ্চলৈ যাওঁ তেতিয়া হয়তো কোনোবাই শ্ৰোতাই বিচাৰিব এনেকুৱা ধৰণৰ গীত লাগিব বা বিহুসুৰীয়া গীত লাগিব, আধুনিক গীত লাগিব। সেই তেতিয়াৰ পৰা মানে চৰ্চাবিলাক অব্যাহত ৰাখিছিলোঁ আৰু তেনেকৈ গীতৰ চৰ্চাৰে আগুৱাই লৈ গৈছিলোঁ। মানে এক কথাত ক'ব গ'লে কুসুম বৰদাৰ যদি অনুষ্ঠান আপোনালোকে চাব বিচাৰে, মানে ছোৱালী ছিংগাৰ নহ'লে হ'ব, কুসুম বৰদাই গ'লে ছোৱালীৰ কামো হ'ব, ল'ৰাৰ কামো হ'ব। ভাল লাগিলে। আৰু আপোনাৰ ঘৰত কোন কোন আছে এতিয়া? মোৰ ঘৰত মোৰ মা দেউতা ঢুকালে, মোৰ দাদা নবৌ, তাৰপিছত ল'ৰা ছোৱালী দুটা আছিলে সিহঁতৰ, আৰু মোৰ মানুহজনী আছে, আৰু মোৰ ল'ৰা ছোৱালী দুটা আছে, আৰু মাইনাজনী ক্লাছ 5 পালে, আৰু বাবুৰ এতিয়া 3 বছৰ হৈছে। তেনেকৈ আৰু তেনেকৈ সৰু পৰিয়াল এটা। মানে আপুনি গীতৰ শিক্ষা লৈছিল নে আনুষ্ঠানিক শিক্ষা লৈছিল নে? গীতৰ মই আনুষ্ঠানিক শিক্ষা প্ৰথমতে লোৱা নাছিলোঁ, ঘৰতে গাইছিলোঁ। কিন্তু তাৰপিছত মই শিক্ষা গ্ৰহণ কৰিলোঁ কুশল ছাৰৰ তাত, তেখেতৰ তত্বাৱধানত অকণমান শিকিলোঁ, যিখিনি শিকিছিলোঁ। আৰু তাৰপিছতে সাংসাৰিকৰ লগত মানে অনুষ্ঠানবিলাক যিহেতুকে সাংসাৰিকৰ লগত আহি গ'লোঁ, তো মানে অলপ অনুষ্ঠানৰ ফালে বেছিকৈ ঢাল হোৱা গ'ল তেনেকৈ। আমি কথা পাতিম। আৰু এইবাৰ কি শুনাব আপুনি? মানে আজি মানে গীত শুনিবলৈ বেছি মন গৈছে, ইমান সুন্দৰ কণ্ঠ, কেনেকৈনো গীত নুশুনাকৈ থাকোঁ। এইবাৰ কি শুনাব? এইবাৰ এটি বিহুসুৰীয়া গাইছোঁ। মৰম এৰিব নোৱাৰো, মৰিব নোৱাৰো, দিখোনৈ এৰিব নোৱাৰো, জাজিনৈ এৰিব নোৱাৰো, দিখোনৈ এৰিব নোৱাৰো, জাজিনৈ এৰিব নোৱাৰো, মৰম এৰিব নোৱাৰো, মৰিব নোৱাৰো, দিখোনৈ এৰিব নোৱাৰো, জাজিনৈ এৰিব নোৱাৰো। ৰঙা ৰঙা পলাশী হাঁহিছে, তাকে দেখি পচোৱা বলিছে, ৰঙা ৰঙা পলাশী হাঁহিছে, তাকে দেখি পচোৱা বলিছে, পলাশে নহয় জুবি চোৱা, ই যে মোৰ কলিজাৰে ৰঙা তেজ, দিখোনৈ এৰিব নোৱাৰো, জাজিনৈ এৰিব নোৱাৰো। তেনেকৈ বিহুবিলাক তেনেকৈ বিহুৰ আৰম্ভণি, যিহেতুকে বিহুৰ সময়, বিহু গালে ভাল লাগে, কিন্তু যিহেতুকে এইবেলি বিহু খেৰেঙা, তথাপিতো মনত উৎসাহ লৈ
জুবিনদাৰ সৃষ্টিবিলাক তেনেকৈ জীয়াই ৰাখিব লাগিব আমাৰ নতুন প্ৰজন্মই। আৰু খুব সুন্দৰ কণ্ঠ, একদম নিভাজ কণ্ঠ বুলি ক'ব লাগিব কুসুম বৰদাৰ, বহুত বেছি ভাল লাগিছে। আৰু আপুনি 2007 চনৰ পৰা অবিৰতভাৱে এতিয়ালৈকে গীতৰ চৰ্চা কৰি আছে, বহুতো তিতা মিঠা অভিজ্ঞতাৰ সঞ্চয় হৈছে ন? কোনোবাই বেয়া কমেণ্ট দিছিলে নেকি? আপুনি যিটো পুৰুষ হৈ পেলাই মানে মহিলাৰ কণ্ঠ দিয়ে, কোনোবাই বেয়াকৈ কৈছিলে নেকি বা বেয়া ইংগিত দিছিলে নেকি? কেতিয়াবা মঞ্চত থাকিলে তেনেকৈ কয়, মানে এনেকৈ আৰু কয় যে ল'ৰা কণ্ঠতে গীত পৰিৱেশন কৰক বা ছোৱালী কণ্ঠতে গীত পৰিৱেশন কৰক। তেতিয়া অলপ কিছু ক্ষেত্ৰত নিগেটিভ আহি যায়, মানে কমেণ্টবিলাক আহে, কিন্তু সেইটো ভাবি চালে আমাৰ নহ'ব নহয়, অলপ মনটো বেয়া লাগে, বহুত আৱেগিক হৈ পৰোঁ কেতিয়াবা। আৰু তেনেকেই যিখিনি আমাৰ ভালখিনি আদৰি লৈ বেয়াখিনি আঁতৰাই তেনেকৈ আগবাঢ়ি গৈছোঁ মঞ্চখন, প্ৰতিখন মঞ্চতে, প্ৰতিটো অনুষ্ঠানতে। কিছুমান বেছিভাগ শ্ৰোতাই একেবাৰে ধুনীয়া, বহুত ধুনীয়া শ্ৰোতা পাওঁ, কিন্তু তাৰপিছত হয়তো দুই এজনে বেয়াকৈ কমেণ্ট দিব পাৰিব, আৰু সেইখিনি শুনিব লাগিব। প্ৰত্যেকেই অনুষ্ঠান এটা পৰিৱেশন কৰোঁতে তিতা মিঠা অভিজ্ঞতা প্ৰত্যেকেই ল'ব লাগিব, তেনেকুৱা। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে যিখিনি আমাৰ অপ্ৰয়োজনীয় কথা সেইখিনি আমাৰ বাদ দি বাকী ভাল চিন্তাৰে, ভাল কথাৰে, ভাল নতুন গীতেৰে আমি আগুৱাই যাব লাগিব। তেতিয়াহে সমাজখন শুদ্ধ হ'ব, আৰু লগতে গীতৰ মনোৰঞ্জনে ৰাইজখিনিক ৰাখিব পাৰিব লাগিব। আৰু যদি আমি বেয়া কমেণ্টবিলাক শুনি আমি যদি পিছুৱাই আহোঁ, তেতিয়া থমকি ল'লে নহ'ব। মোৰ গাঁও, যদিও মোৰ সৰু গাঁওখন দালাং গাঁও, মোৰ গোটেই একেবাৰে সৰু গাঁওখন, কিন্তু তথাপিতো মানে সাংস্কৃতিক ক্ষেত্ৰত বহুতে আগবঢ়া মোৰ গাঁওখন, সাংস্কৃতিকৰ ক্ষেত্ৰত বহুত আগবঢ়া। আৰু গীত নৃত্য আমাৰ গাঁৱৰ পৰা সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে প্ৰত্যেকে গীত নৃত্যৰ আখৰা চলিয়ে থাকে, আৰু বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰি আহি আছে। আমাৰ গাঁৱৰ পৰাই নাগাৰা নামৰ পৰা ঢুলীয়া খুলীয়া যাত্ৰা পাৰ্টিৰ পৰা নাটকৰ পৰা প্ৰতিটো অনুষ্ঠানে মোৰ দালাং গাঁওখনত আছে তেনেকৈ। গতিকে সেই অনুষ্ঠান, সেই এখন গাঁৱৰ পৰা মই জন্ম পাইছোঁ, যিহেতুকে মই পিছৰ ফালে ঘূৰি চাব নোৱাৰোঁ, আগৰ ফালে যাব লাগিব। নিজকে যেন সৌভাগ্য বুলি এটা মানে মই নিজকে সৌভাগ্য ফিল কৰোঁ, এইখন গাঁৱত ডাঙৰ দীঘল হ'লোঁ, ইয়াতে জন্ম পালোঁ। আপুনি এসময়ত বিয়া গীত গাই খুব ভাইৰেল হৈছিলে, এসময়ত কুসুম বৰদাৰ ভিডিঅ' ফেচবুকত ওলাই আছিলে, ইনষ্টাগ্ৰামত ওলাই আছিলে, খুব সুন্দৰ মিঠা কণ্ঠৰ বিয়া গীতসমূহ গাইছিলে। যদি এটা বিয়া গীত শুনিব ভাল লাগিব। বিয়া গীতটো আমাৰ অসমীয়া সংস্কৃতিৰ, এইটো বিয়াৰ গীত। আচলতে তেনেকৈ বিয়াৰ গীত অনুষ্ঠান, যিবিলাক অনুষ্ঠানত যাওঁ তেনেকৈ বিয়াৰ গীত গাবলৈ দিয়ে, আৰু তেনেকৈ গাওঁ বাৰু। পদূলিতে আমাৰ ডালি, তাতে কলৰ পুলি, যোৱা তুমি জোৰো নাহিল বুলি। রাম কৃষ্ণ গায়নে বায়নে, রাম কৃষ্ণ আয়তি ওলালে, হরি মুরৈ যমুনারে খাতলৈ, হরি মুরৈ যমুনারে খাতলৈ। লাই হালে চলে ফুল চন্দন তুলসী, আবেলির বতালে ফুল চন্দন তুলসী, লফাহালে চলে পাতে ফুল চন্দন তুলসী, ভরিল নীল ভরিল রাধা তোমার কলসি, ভরিল নভরিল রাধা তোমার কলসি। বঢ়িয়া, খুব সুন্দৰ। মই কি ক'ম, কোনো ভাষা নাই এই মুহূৰ্তত। যদি আপোনাৰ গাঁৱত বিয়া হয়, মানে বিয়া গীত গোৱা পালটো আপোনাৰ তাত পৰি যায়নে? বিয়াৰ গীত মানে বিয়া খাবলৈ গ'লে মোক দেখিলেই হ'ল, আৰু বাকী আমাৰ গোটেইখিনি আমাৰ আয়তীসকলে আহি পেলাই ক'ব যে বিয়াৰ গীত এটা গাব লাগে। তেনেকৈ মই আমাৰ ওচৰৰে বিয়া দুখনমানত এনেই বিয়াৰ গীত গাইছিলোঁ, তাৰপিছত কোনোবাই ভিডিঅ' কৰি পেলাই ছ'চিয়েল মিডিয়াত এৰি দিলে, তেতিয়া তেনেকৈ ভাইৰেল হৈ গ'লোঁ। আৰু মই কিন্তু ভবা নাছিলোঁ যে এনেকৈ ভাইৰেল হ'ব বুলি বিয়াৰ গীতত। আৰু মই আচলতে বিয়াৰ গীত, টোকাৰী গীত, বৰগীত, লোকগীত, প্ৰতিটো গীতেই, হোলী গীত, তেনেকৈ প্ৰতিটো গীতৰে চৰ্চা অব্যাহত ৰাখিছোঁ। প্ৰতিটো গীতৰেই কিছু ক্ষেত্ৰত কৰ্মশালাত মই আগভাগ লওঁ, তেনেকৈ চৰ্চা কৰি আছোঁ। আৰু এই অসমীয়া সংস্কৃতিৰ
যিটো টোকাৰী গীত, বৰগীত, কামৰূপীয়া লোকগীত আৰু হোলী গীত, ধৰক যিখিনি আমাৰ আয়তী দিহানাম, বিয়াৰ গীত, এইখিনিৰ মানে প্ৰতিটো কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। টোকাৰ গীত অকণমান হ'ব নেকি যদি সম্ভৱ হয়? নিশ্চয় নিশ্চয়। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো না, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম অ ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰো প্ৰাণ। বঢ়িয়া, খুব সুন্দৰ। তেনেকৈ জিকিৰো তেনেকৈ পৰিৱেশন কৰিছিলোঁ। হৰা গুৰি চাপৰি শুনাচোন শুনা ভাই, কোনেনো টোকাৰী বজায়, অ মমিন ভাই, কোনেনো আলাৰ জিকিৰ গায়। টোকাৰী গীত, বৰগীত, জিকিৰ গোটেইখিনি মানে চৰ্চাটো মই প্ৰায় সৰুৰ পৰা কৰিছিলোঁ। কাৰণ স্কুলবিলাকৰ যেতিয়া অনুষ্ঠানবিলাক হয় তেতিয়া মানে এই টোকাৰী গীত আৰু জিকিৰ, বৰগীত তেনেকৈ মই গাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। তাৰ ভুল ত্ৰুটিৰ মাজত কিছুমান অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈছিলোঁ। আৰু ইমানো যে শুদ্ধভাৱে আমি গাব পাৰিম সেইটো নহয়, তেওঁলোকৰ পৰা পৰামৰ্শ ল'বই লাগিব। তেনেকৈ যিটো মঞ্চত বিচাৰে, আমাৰ মঞ্চটোত প্ৰত্যেকৰে ৰুচিবিলাক বেলেগ বেলেগ ধৰণৰ থাকে। কাৰণ আমাৰ আই মাতৃসকলে আহিয়ে ক'ব যে বিয়ানাম অকণমান গাওঁ, তেনেকৈ বাপসকলে আহি ক'ব যে অকণমান বৰগীত অকণমান গাওঁ, বা আমাৰ ডেকা বন্ধুসকলে ক'ব টোকাৰী গীতৰ অকণমান ভক্তি ৰখে টোকাৰী গীত অকণমান গাওঁ, তেনেকৈ আৰু গতিকে তেনেকৈ চৰ্চাবিলাক কৰি আছোঁ আৰু প্ৰতিটো অনুষ্ঠানত তেনেকৈ পৰিৱেশন কৰি আছোঁ। আৰু সেই গতিকে আজি কুসুম্বৰ দা এনেকৈ জিলিকি আছে, গতিকে ভাল লাগিলে। আৰু শেষৰটো প্ৰশ্ন, আপোনাৰ এইটো যাত্ৰাৰ ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনা কি? আপুনি মানে ফিউচাৰত আপুনি কি কাম কৰিব বিচাৰে? গীতটো গাই আছে, তাৰ লগতে আপোনাৰ পৰিকল্পনা কেনেকুৱা? মোৰ পৰিকল্পনা বুলি কওঁতে এতিয়া আজিৰ পৰা প্ৰায় 2007 চনৰ পৰা অনুষ্ঠান পৰিৱেশন কৰিলোঁ। তেনেকৈ আৰু হয়তো বিয়াৰ গীতৰ মাধ্যমেৰে ছ'চিয়েল মিডিয়াৰ প্ৰচাৰ হৈছে বা তেনেকৈ আৰু গীতৰ মই মাজতে এটা গীত এটি উলিয়াইছিলোঁ ঔ তৰাদৈ বুলি। তেতিয়া মই মোৰ মানে এটা সৰু এটা কাহিনী, মানে কেনেকুৱা হয়, মোৰ মানুহজনী আৰু মই দুয়োটাই আমি ভাড়াঘৰত আছিলোঁ। মোৰ ঘৰৰ পৰা গৈ ভাড়াঘৰত থাকিব লগা হৈছে। মানে মোৰ মানুহজনীয়ে শিক্ষকতা কৰি আছে, তেওঁ বৰ্তমান প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিচাপে খাৰুপেটীয়াত আমি তেওঁৰ চাকৰি সূত্ৰে মাইনাজনীক সৰু থকাৰ কাৰণে তেওঁৰ মাইনাজনীক লৈ আমি তাত হেৰিত আছিলোঁ, খাৰুপেটীয়াত আছিলোঁ, ৰুম ভাড়াত আছিলোঁ। তেতিয়া মানে মহেশ দত্ত কলিতাদেৱৰ এটি গীত তেওঁ মোলৈ কৈছে যে মই এনেকুৱা থাকোঁ, তেনেকৈ লিখিব কৈছিলোঁ। তেওঁ লিখিলে, তৰাদৈ বুলি গীতটো এটি লিখিছিলে আৰু মই ৰিলিজো কৰিছিলোঁ গীতটো। সেইটো গীতৰ খুব ভাল হৈছিলে, জনপ্ৰিয়তা বাঢ়িছিলে। কিন্তু সেইটো গীত গাইছিলোঁ, অকণমান শুনাই দিওঁ নেকি গান? অ তৰাদৈ তোক পলাই লৈ গৈ, ভাড়া ঘৰত থাকিম দুয়ো চহৰলৈ গৈ, মই মাৰুতি ভান লৈ থাকিম তিনিআলিত গৈ, মনে মনে আহিবি তই হাততে বেগ লৈ, অ তৰাদৈ তোক পলাই লৈ গৈ, ভাড়া ঘৰত থাকিম দুয়ো চহৰলৈ গৈ। এনেকৈ গীত এটি ৰিলিজ কৰিছিলোঁ। তাৰপিছত গীতটো চাইছে, বহুতেই চাইছে আৰু তেনেকৈ কুসুম্বৰ নাথ তেনেকৈ মাৰিলেও পাব আপোনালোকে। আৰু এইটো মানে চেনেলৰ জৰিয়তে মই তোমাক বহুত বহুত ধন্যবাদ, কি ক'ম, ভাষা নাই। আচলতে অনুষ্ঠান কৰি আছোঁ যিহেতুকে তেনেকৈ প্ৰচাৰ বিমুখ বুলি ক'ব লাগিব। কাৰণ অনুষ্ঠানটোতহে মানুহে চায়, তাৰপিছত হয়তো পাহৰি পেলায়। তো তেনেকৈ অনুষ্ঠানবিলাক কৰি আছোঁ। আৰু পিছৰ পৰিকল্পনা বুলি কওঁতে মই মানে ধৰক আমাৰ উঠি অহা প্ৰজন্মখিনিক যিটো গীতৰ জৰিয়তে আগবঢ়াই নিব বিচাৰোঁ। আৰু গানৰ কাম কিছুমান আছে, গানৰ কাম কৰিবলৈ হেঁপাহ আছে, গানৰ কাম কৰিম। আৰু ৰাইজৰ আশীৰ্বাদ লাগিব, ৰাইজৰ আশীৰ্বাদ হ'লে তেনেকৈ নতুন নতুন কামবিলাক কৰিবলৈ আগবাঢ়ি যাব বিচাৰোঁ। এইটোৱে মোৰ পৰিকল্পনা। আৰু উঠি অহা প্ৰজন্মখিনিকো কৈছোঁ যে গীত গালেই নহ'ব, চৰ্চাটো লাগিব, চৰ্চা লাগিব।
আৰু শেষত এটা খুব ধেমেলীয়া প্ৰশ্ন দেই, এনেকৈ আপুনি ছোৱালীৰ মাত দি পেলাই কাৰোবাক প্ৰেংক কৰি পাইছেনে, ঘৰতে হওক বা তেনেকৈ ফোনতে? আচলতে এইটোতো বহুত আগতে হৈ গৈছিল প্ৰেংক, মানে বহুত আগতে হৈ গৈছিল প্ৰেংক। মানে কি হয়, তেনেকৈ কৰিছিলোঁ, কিন্তু এতিয়া আৰু নাই বাৰু। সেইটো অলপ হেৰিও লাগে, বেয়াও লাগে তেনেকৈ অলপ দুষ্টামি কৰিবৰ কাৰণে। প্ৰথমতে মই তেনেকৈ প্ৰেংক কৰিছিলোঁ বাৰু, আৰু এতিয়া আৰু তেনেকৈ কৰা হোৱা নাই। আমি পৰৱৰ্তী সময়ত এটা প্ৰেংক কল কৰিম বাৰু কুসুম বৰাৰ লগত। গতিকে লগ পাই বহুত বেছি ভাল লাগিল, আপুনি এনেকৈ আগুৱাই যাওক, যথেষ্ট সংখ্যক শুভেচ্ছা আছে আমাৰ পৰাও। নাজানি নুশুনি সংসাৰৰ জালতে কেনকে পেলাবি ভৰি ফুলেশ্বৰী বুকুৰে লগৰী অ ফুলেশ্বৰী বুকুৰে লগৰী কেনকে যাওঁ কৰি গাঁৱৰ মায়াইৰি বুকুতে অগনি জালিহে অ ফুলেশ্বৰী বুকুৰে লগৰী এই ফুলেশ্বৰী লোকগীতটো যেতিয়া মই মঞ্চত গাইছিলোঁ, তেতিয়া মানে পিছৰ ফালে চাইছিলে যে কোনোবা ছোৱালীয়ে গাইছে নেকি, তেনেকুৱা হৈছে। প্ৰতিখন মঞ্চতে তেনেকুৱা হৈ যায়। আৰু মানে ৰাইজৰ লগত অলপ ধেমেলীয়া টাইপৰ কথাবিলাকো কৈছিলোঁ। প্ৰতিটো অনুষ্ঠানতে বেলেগ বেলেগ ধৰণৰ সুকীয়া সুকীয়া কথাবিলাক কওঁ। তেনেকৈ ধেমেলীয়া টাইপত কথাবিলাক কৈ অনুষ্ঠানটি ৰাতিটো, আমি গোটেই ৰাতিটো ৰাখোঁ অনুষ্ঠান কৰি পেলাই। আৰু দৰ্শকক ৰখাটো ইমান সহজ নহয় কিন্তু ন? আৰু তাত অকল গীত গালেই নহ'ব, দৰ্শকৰ ৰুচি অভিৰুচি প্ৰতিখিনিয়ে গম পাব লাগিব, জানিব লাগিব যে দৰ্শকে কেনেকুৱা ধৰণৰ গীত বিচাৰিছে, আৰু দৰ্শকে যদি বেয়া পাইছে বা কি কাৰণ বেয়া পাইছে, এনেকুৱা এটা মানে জানিব লাগিব। আৰু গীতটো গালেও নহ'ব, তাৰ ফিলটো আহিব লাগিব, আৰু মুখতো হাঁহিটো থাকিব লাগিব। মুখত হাঁহিয়ে মেইন। হাঁহি মেইন, হাঁহিটো থাকিব লাগিব। আপুনি যিমানে হাঁহিব সিমানে নিৰোগী হৈ থাকিব, হয়নে? আৰু আপোনাৰ ছিংগাৰজনে দৰ্শকৰ লগত যিটো কানেকশ্যনটো পূৰা থাকিব লাগে একদম। একদম থাকিব লাগিব, আৰু দৰ্শকৰ ৰুচি অভিৰুচিৰ ওপৰত গীত পৰিৱেশন কৰিব লাগিব তেনেকুৱাকৈ। আৰু তেনেকৈ অনুষ্ঠান পৰিৱেশন কৰিছোঁ। এইখিনিতে মই ময়ূৰ মিক্স এছামিছ মানে ইউটিউব চেনেলটো লগতে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ জৰিয়তে সমূহ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতিটো মুহূৰ্ত, প্ৰতিটো জীৱন তোমাৰ লগতে সমূহ ৰাইজৰ, বিহুবলীয়া ৰাইজৰ বছৰটি কুশলে যাওক তাৰে কামনা কৰিছোঁ। আৰু গীত গাওঁতে হয়তো বহুতো ভুল ত্ৰুটি হ'ব পাৰে, সেইখিনি তুমি মাৰ্জনা কৰিবা, ৰাইজেতো কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, আৰু আগবঢ়াই নিবৰ কাৰণে আপোনালোকে যিমান পাৰে আগবঢ়াই লৈ যাব।